বন্ধুসকল, আজি মই আপোনালোকক নামধাৰী সিডৰ NS নামধাৰী সিডৰ ভেজিটেবল সিডছ কলিফ্লাৱাৰ ফুলকবিৰ পুলি কেনেকৈ প্ৰস্তুত কৰে আজিৰ এই ভিডিঅ'ৰ মাজেদি আপোনালোকে সম্পূৰ্ণ পাই যাব। কথা হ'ল ভিডিঅ'টো স্কিপ নকৰিব। যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ আমি উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি পাই থাকোঁ আৰু এনেকুৱা পদ্ধতিমতে খেতি কৰি আমি আগবাঢ়ি গৈ থাকোঁ। চাওক, ইয়াত অলৰেডি 33 পেকেট ফুলকবিৰ পুলি পেলোৱা হৈছে। টোটেল 33 পেকেজ। চাওক, খেতিয়কে কি ধুনীয়াকৈ খেতিত পুলি প্ৰস্তুত কৰিছে। এতিয়া নামধাৰী সিডৰ যিটো ফুলকবি অলপ ঢাল ছিজনত কৰিব পাৰিলে যথেষ্ট পৰিমাণে আমি কি পাম? টকা পাম। চাইছে না খেতিয়কে কি পদ্ধতিমতে খেতি নাৰ্চাৰী আকাৰে পুলি প্ৰস্তুত কৰিছে। আৰু লাইন বাই লাইন আপোনালোকে চাব পাৰিছে, লাইন বাই লাইন পুলিবিলাক প্ৰস্তুত কৰিছে। এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব 3 ইঞ্চি আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 1 ইঞ্চিকৈ ৰাখি চাওক কিমান ধুনীয়াকৈ পেলাইছে। ভেটি যিটো দেখুৱাইছোঁ নাৰ্চাৰীৰ দীঘল 28 ফুট। চাব পাৰিছে, চাওক কিমান ধুনীয়া হৈছে। যদি এনেকুৱা ধৰণৰ গুটি আপোনালোকৰ লাগে আপোনালোকে যোগাযোগ কৰিব। আমাৰ খাৰুপেটীয়াৰ কৃষকসকলৰ পুলি প্ৰস্তুত কৰাৰ ধৰণ